Hey guys, welcome back to my channel. আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হলো। আজিৰ ভিডিওটোৰ টপিক মায়াবিনী। এই গানটো অসমৰ হৃদয় স্পন্দন জুবিন গাৰ্গ জীৱিত থকাত হৈ গৈছিল যে জুবিন গাৰ্গ মৰাৰ পিছত অসমে এই গানটো শুনিব। এই গানটোৰ হিষ্টৰী মই আজি আপোনালোকৰ সন্মুখত দাঙি ধৰিম। ভিডিওটো শেষলৈ চাই থাকিব। ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে এটা ৰিকুৱেষ্ট, প্লিজ সাবস্ক্ৰাইব মাই চেনেল এণ্ড লাইক দিছ ভিডিও। মায়াবিনী গানটোক মই 8টা উৎসত ভাগ কৰিছো। ইয়াৰে প্ৰথমটো হ'ল সৃষ্টি আৰু পটভূমি, দ্বিতীয়টো হ'ল কোনটো এলবামত এই গানটো ব্যৱহাৰ কৰা হৈছিল, তৃতীয়টো হ'ল গানটোৰ মূল আধাৰ মূল ভাৱনা কি, চতুৰ্থটো হ'ল সংগীতৰ বৈশিষ্ট্য কি, আৰু পঞ্চমটো হ'ল মুক্তিৰ সময়ৰ ইয়াৰ প্ৰতিক্ৰিয়া কি আছে, আৰু ষষ্ঠমটো হ'ল জনপ্ৰিয়তাৰে সৃষ্টি কৰা অসমত এটা ঐতিহ্য, আৰু সপ্তমটো হ'ল মায়াবিনী গানটো কেনেকে অসমীয়া সংগীত সংস্কৃতিৰ সৈতে জড়িত, আৰু অষ্টম হ'ল সমাপ্তি। মই প্ৰথমৰ পৰা আৰম্ভ কৰিছো। পৰিচয় আৰু প্ৰকাশ। মায়াবিনী ৰাতিৰ বুকুত মুখ্য ৰূপে জনাজাত হৈছে 2001 চনৰ অসমীয়া চলচ্চিত্ৰ দাগৰ এটা পাঠ হিচাপে। এই গীতখনত গীতিকা, সুৰ আৰু গায়ক অধিকাংশ অংশ জুবিন গাৰ্গে নিজেই দিছিল বুলি বহু উৎসত উল্লেখ আছে। এই ছবিখনৰ বাবে ট্ৰেকখন মুক্তি হৈছিল। সংগীত আৰু গায়ক। গানটোৰ মূল ৰচনা আৰু মুখ্য গায়ক হিচাপে জুবিন গাৰ্গৰ অৱদান মুখ্য। কিছুমান উৎসত কোৱা হৈছে গানখনত কল্পনা পাটোৱাৰীয়ে হৈছে ডায়েট ৰূপত ধৰা পৰে। একাংশ গান পত্ৰিকা অনলাইনত গানটোৰ লিৰিক্স আৰু ক্ৰেডিট উল্লেখিত, যেনে কথা সাহিত্য আৰু আন ক্ৰেডিটৰ বিশেষ তথ্যসমূহ। শৈলী আৰু বিষয়বস্তু। মায়াবিনী গীতৰ এটা গভীৰ ৰোমান্টিক অলিক আৰু নিহাৰিকা ধৰণৰ গান। প্ৰেমৰ অকুলতা, দুখ বেদনাৰ অংকন আৰু নিশাৰ মায়াত আবদ্ধ হৃদয়ৰ ব্যথা এই গীতখনৰ মুখ্য থিম। সুৰত ইংৰাজী ফ্ৰণ্ট পিয়ানোৰ নান্দনিক ব্যৱহাৰ আৰু জুবিন গাৰ্গৰ চমৎকাৰী ভইচে গানখনক এক মিষ্টি কিন্তু বিষাদময় আৱেগ দিছে। মুক্তিৰ পিছৰ প্ৰভাৱ। স্থানীয় আৰু সামগ্ৰিকতাভাৱে গানখন মুক্তি পাই সাময়িকভাৱে অসমীয়া দৰ্শক আৰু ক্ৰেতাসকলৰ মাজত বহুত প্ৰচলিত হৈছিল আৰু জুবিনৰ লুইত কণ্ঠ হিচাপে অধিক জনপ্ৰিয় কৰি তোলে। ইয়াৰ সৌন্দৰ্য আৰু আৱেগজনকতা বহু কনচাৰ্ট, টিভি শ্ব' আৰু অনুষ্ঠানত গোৱা হয়। লগতে 2024 আৰু 25 চনৰ ডিজিটেল মিউজিক প্লেটফৰ্মসমূহতো গানটোৰ পুনৰ প্ৰচলন দেখা গৈছে। সংস্কৃতি, ঐতিহ্য আৰু জনপ্ৰিয়তা। বৰ্তমান 2025 সময়ৰ জুবিন গাৰ্গ মৃত্যুৰ পিছত মায়াবিনী অসমীয়া সংগীতৰ এখন ক্লাছিক ৰূপ পাইছে। বিশেষকৈ যেতিয়া জুবিন গাৰ্গৰ ব্যক্তিগত প্ৰতিচ্ছবিৰ সৈতে গানটোৰ সংযোগ বেছি দৃঢ় হৈ উঠিল। বহু লোকক এই গীতখনে নিজৰ জীৱন অনুভৱ মিলাই অনুপ্ৰাণিত কৰে। শোক অৱসৰত গানটোৰ ভূমিকা। ছেপ্টেম্বৰ 2025 জুবিন গাৰ্গৰ দেহাৱসানৰ সময়ত 19 ছেপ্টেম্বৰ 2025 সাম্প্ৰদায়িক শোকৰ এক অংশ হিচাপে লোকসকলে ব্যাপকভাৱে মায়াবিনী গীতখন গাইছিল। কিছুমান সংবাদ প্ৰতিবেদনত কোৱা হৈছে গানটো যেন অসমৰ বিদেশ হৈ উঠিছিল। এই বিষয়টোৱে মায়াবিনীৰ সাংস্কৃতিক অৱস্থান আৰু মানৱ হৃদয়ৰ সৈতে তাৰ গভীৰ সংযোগ অধিক স্পষ্ট কৰিল। আধুনিক পুনৰ উৎপাদন আৰু অনুসৰণ। গানখনৰ বিভিন্ন সংস্কৰণ, লাইভ কনচাৰ্ট ভাৰ্চন, ছেক্সফোন বা ইনষ্ট্ৰুমেণ্ট কভাৰ, পুনৰুজ্জীৱিত ৰিমাৰ্ছ সংস্কৰণ আদি অনলাইনত উপলব্ধ হৈছে। ইউটিউব, স্পটিফাই, এপল মিউজিক আদিত ভিন্ন মুক্তি আহৰণ হৈছে, আৰু বহু শিল্পী আৰু বাদ্যযন্ত্ৰই গানটোৰ পৰা অনুপ্ৰেৰণা লৈ বিভিন্ন আৱিষ্কাৰ কৰা হৈছে। সংক্ষেপে কিয় মায়াবিনী বিশেষ? সাধাৰণৰ পৰা অলিক অনুভৱৰ সৈতে মধুৰ সংগীত। জুবিন গাৰ্গৰ ব্যক্তিত্ব আৰু সৃজনশীলতাৰ এটি চিহ্ন। অসমীয়া সংগীত সাহিত্যত এক আৱেগঘন ক্লাছিক হিচাপে মায়াবিনীক গ্ৰহণ কৰা হৈছে। গাইজ, গতিকে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। মায়াবিনী গানটোৰ কাহিনীটো আপোনালোকৰ সন্মুখত
দাঙি ধৰিবলৈ চেষ্টা কৰিছো। আচলতে মই এই মায়াবিনী গানটোৰ কাহিনীটো বিভিন্ন মাধ্যমৰ পৰা জেনেৰেট কৰি মই আপোনালোকৰ সন্মুখত ইয়াতে কিছুমান এভেইলেবল ৱাৰ্ডছ হ'ব পাৰে, মই আপোনালোকৰ সন্মুখত ক্ষমা প্ৰাৰ্থী। এই ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। থেংক ইউ। জয় জুবিন দা, জয় জুবিন। গুড বাই।